আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট কেতিয়া পাব্লিছ কৰিব যেহেতু যোৱা 28 তাৰিখে ৰিজাল্ট পাব্লিছ কৰাৰ কথা আছিল কিন্তু তেওঁলোকে শেষ মুহূৰ্তত গৈ পেলাই ক'লে যে 1 আগষ্ট তাৰিখে বিএডৰ যি এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট সেই ৰিজাল্টটো প্ৰকাশ কৰিব কিন্তু যদিও এতিয়ালৈকে 6:53 মোৰ ৰেকৰ্ডিং কৰাৰ টাইম আৰু এইটো টাইমলৈকে এতিয়ালৈকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিএডৰ যি এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট সেই ৰিজাল্ট পাব্লিছ কৰা নাই এটা প্ৰশ্ন হ'ল যে আজি তেওঁলোকে ৰিজাল্ট পাব্লিছ কৰিবনে যদি কৰে কেতিয়া কৰিব কাৰণ 7টা বাজিলে এতিয়ালৈকে যেহেতু ৰিজাল্ট দিয়া নাই বহুতে মোক সুধি আছিল সেইকাৰণে আজিৰ এই ভিডিঅ' মই বনাবলৈ গৈ আছো গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক জনাবলৈ গৈ আছোঁ যে যোৱা 28 তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিএডৰ ৰিজাল্ট দিয়াৰ কথা আছিল কিন্তু নিদিলে আৰু তেওঁলোকে 28 তাৰিখতে জনাইছে যে আজি অৰ্থাৎ 1 আগষ্ট তাৰিখে তেওঁলোকে বিএড সিইটি 2025 ৰ ৰিজাল্ট দিব কিন্তু এতিয়ালৈকে 7টা প্ৰায় বাজিলে কিন্তু ৰিজাল্ট দিয়া নাই কথা হ'ল আজি ৰিজাল্ট দিব নাই তাৰ উত্তৰ যদি মই দিব যাওঁ তেতিয়ালে এনসাৰটো হ'ব হয় আজি বিএডৰ যি এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট সেই ৰিজাল্ট পাব্লিছ হ'ব কিন্তু এটা প্ৰশ্ন হয় যে বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট কেতিয়া দিব চাওক আগে পিছে যিবিলাক মাষ্টাৰ ডিগ্ৰী এডমিশনৰ ৰিজাল্ট হওক বা বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট হওক এই ৰিজাল্টবিলাক সদায় ৰাতি দিয়ে বা 6 বজাৰ পিছত বা 4 বজাৰ পিছত দিয়ে আজি যেহেতু 7টা বাজিলেই গতিকে আজি যিকোনো মুহূৰ্তত আপোনালোকৰ যি বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট সেই ৰিজাল্ট পাব্লিছ হ'ব পাৰে ৰাতি 8টা 9টা 10টা 11টা মান বাজি যাব পাৰে যদি কপাল ভাল থাকে আপোনালোকৰ বা গুৱাহাটী ইউনিভাৰ্চিটি ইচ্ছা কৰে তেতিয়াহ'লে খন্তেক সময়ৰ পিছতেও দিব পাৰে যিয়ে নহওক মুঠতে কথা হ'ল যে আজিৰ দিনত বা আজি ৰাতিৰ ভিতৰত আপোনালোকৰ বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট পাব্লিছ হ'ব আৰু আপোনালোকে নিজৰ ৰেংক লিষ্টবিলাক চাব পাৰিব কিন্তু এই ৰিজাল্ট যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এডমিট কাৰ্ডৰ প্ৰয়োজন নাই কাৰণ আপোনালোকে গোটেই যিমান যি ষ্টুডেণ্টে বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিছিল সকলোৰে নাম এটা মেৰিট লিষ্ট হিচাপে ওলাব আৰু তাতে আপুনি আপোনাৰ নামটো সাৰ্চ কৰি ফাদাৰ্স নেম এইবিলাক মিলাই পেলাই আপুনি ৰিজাল্ট চাব পাৰিব নাইবা এপ্লিকেশ্যন নাম্বাৰ ৰোল নাম্বাৰ এইবিলাকো দিয়া থাকিব গতিকে আপুনি তাৰ পৰা আপোনাৰ ৰিজাল্টটো চাব পাৰিব গতিকে ভিডিঅ'টো এইখিনিয়ে যেতিয়া আপোনালোকৰ ৰিজাল্ট আহিব মই আপোনালোকক হোৱাটছএপত জনাই দিম আপোনালোকে হোৱাটছএপত মোৰ সৈতে জয়েন হ'ব পাৰিব নাইবা টেলিগ্ৰামতো জয়েন হ'ব পাৰিব ডেসক্ৰিপশ্যন বক্স আৰু কমেন্ট বক্সত আপোনালোকৰ লিংক দিয়া থাকিব তাতে জয়েন হ'লে আপোনালোকে যেতিয়াই মেৰিট লিষ্ট প্ৰকাশ পায় জিও বিএড সিইটি 2025 ৰ লগে লগে আপোনালোকক জনাই দিম গতিকে এইখিনি আচলতে আপোনালোকক জনাব লগা আছিল তদুপৰি যদি কিবা আপোনালোকে জানিবলগীয়া বা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেন্ট কৰি মোক জনাব পাৰে আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম নাইবা ডেসক্ৰিপশ্যন বক্সতে সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংক আছে তাতে গৈ পেলাই মোৰ সৈতে কথা পাতিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো মানে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ